কংগ্ৰেছ কৰ্মী সব কংগ্ৰেছ দলক ভোট দিয়া মানে ৰাহুল গান্ধীক ভোট দিয়া, ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া। যিসকলে নৰেন্দ্ৰ মোদীক ভাল পায় আৰু বিশ্বাস কৰে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বগুৰু হ'ব, তেওঁলোকে এই নিৰ্বাচনত বিজেপিক সহায় কৰিব, ভোট দিব। যিসকলে ৰাহুল গান্ধীৰ নেতৃত্বক বিশ্বাস কৰে, তেওঁলোকে নিজেও জানে যে আমাৰ ভৱিষ্যত অন্ধকাৰ, ৰাহুল গান্ধীৰ নিজৰে ভৱিষ্যত অন্ধকাৰ, ৰাহুল গান্ধীৰ অনুগামীসকলৰ ভৱিষ্যত আৰু অন্ধকাৰ। সেইবাবে যোৱা 1.5 মাহত আপোনালোকে কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদলৈ এক ডাঙৰ গৰাখহনীয়া দেখা পাইছে। আৰু এই গৰাখহনীয়াটো আপোনালোকে নেতাৰ ক্ষেত্ৰত দেখা পাইছে, কিন্তু কংগ্ৰেছৰ বুথ পৰ্যায়ৰ পৰা বহু লোকে যোৱা কেইটামান দিনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই বিশ্বাস কৰোঁ যে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি একো নাথাকিব। ভৰত নৰহৰ ওপৰত মই কমেণ্ট দিব খোজা নাই, যিহেতু তেওঁৰ লগত মই যোগাযোগত নাই, কিন্তু মই এইটোকে বিশ্বাস কৰোঁ যে 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি কোনো দল নাথাকিব। 2-এটা পকেটত, সৰু সৰু পকেটতে তেওঁলোক জীয়াই থাকিব। চাওক, মই যাৰ লগত কথা পতা নাই তেওঁৰ বিষয়ে মই কমেণ্ট দিব নোখোজো। দুদিন আগত আব্দুল খালেকেও ৰেজিগনেশ্যন দিলে, দুদিন পিছত প্ৰত্যাহাৰ কৰিলে। গতিকে যেতিয়ালৈকে চিৰিয়াছ ৰেজিগনেশ্যন বুলি আমি বুজি নাপাওঁ, কাৰণ তেওঁ প্ৰেছৰ লগতো কথা পতা নাই, চিঠি এখনে দেখা গৈছে, দুদিন পিছত চিঠিখন সঁচা বুলি ক'ব নে ভুল বুলি ক'ব তাকো আমি নাজানো। সেইকাৰণে মই ভৰত নৰহৰ বিষয়টোত কমেণ্ট দিয়াৰ পৰা আঁতৰত থাকিম। কিন্তু ভাল ভাল ডাঙৰ ডাঙৰ নেতা লোকসভা নিৰ্বাচন পৰ্যন্ত আমাৰ দলত যোগদান কৰি থাকিব। লোকসভা নিৰ্বাচনৰ পিছতো আমাৰ দলত যোগদানৰ প্ৰক্ৰিয়া অব্যাহত থাকিব।